মই নথকা অনুভৱ জুবিন গাৰ্গে গোৱা সেই গীতটি আচলতে সেই গীতটিয়েই সকলোৰে চকুলো নিগৰাইছিলে আৰু এই মুহূৰ্তত মই যিহেতু উপস্থিত আছোঁ যোৰহাট ষ্টেডিয়ামত যিহেতু অহা কালিলৈ জুবিন গাৰ্গৰ যি 13দিনীয়া আদ্যশ্ৰাদ্ধ এই আদ্যশ্ৰাদ্ধ ইতিমধ্যে পালন কৰা হ'ব আৰু ইয়ালৈ পৰিয়ালৰ লোক ইতিমধ্যে গুৱাহাটীৰ পৰা ৰাওনা হৈছে আৰু তেখেতৰ চিতাভস্ম ইতিমধ্যে ইয়ালৈ অনা হৈছে। এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে মই নথকা অনুভৱ যি গীতটিৰ স্ৰষ্টা যিহেতু সেই গীতটি যেতিয়া শেষৰ মুহূৰ্তত বাজিছিল আৰু সেই সুৰ নিগৰাইছিল জুবিন গাৰ্গে আৰু ইয়াৰ পাছতে দেখা গৈছে যে সেই স্ৰষ্টাজন আহি উপস্থিত হৈছে যোৰহাট ষ্টেডিয়ামত। আমাৰ লগত আছে যিহেতু RF আকাশ। আমি অকণমান সময় কথা পাতিব বিচাৰিম যিহেতু আপোনাৰ প্ৰথম জুবিন গাৰ্গক কেতিয়া লগ পাইছিলে? 2004 চনৰ 24 নৱেম্বৰত পাইছিলোঁ সোমনাথ দা আৰু ৰুবুল দা থ্ৰুৱেদি। তাৰপিছত জুবিন গাৰ্গে প্ৰথম গীতটো আপোনাক কি গাইছিল? প্ৰথম গীতটো সোণালী কেছেটো আছিলে। এতিয়াতো সংৰক্ষণ কৰা অৱস্থাত নাছিলে তেতিয়াৰ পৰা আৰু গীতবিলাক তেনেকৈ মোৰ মনত নাথাকে যেনেকৈ মই আজিলৈকে 50টাৰো অধিক গীত কথা সুৰ কৰিছোঁ আৰু নিজেও কেতিয়াবা কণ্ঠদান কৰিছোঁ আৰু মোৰ নিজেও ইউটিউব চেনেল এটা আছে RF আকাশ। এতিয়া বৰ্তমান জুবিন গাৰ্গৰ যিটো আপোনাৰ শেহতীয়া গীত হয় মই নথকা অনুভৱ যিদিনা খবৰ তোমাৰ আপুনি ৰিলিজ দিলে নহয় এতিয়া যিটো আজি শ্ৰদ্ধাঞ্জলিৰ কাৰণে যিটো গীত মই লিখি আনিছোঁ সেইটো হৈছে জুবিন দা তুমি অমৰ হোৱা। এই গীতটো আচলতে যিটো মই নথকা যিটো অনুভৱ এই গীতটো কেনেদৰে সৃষ্টি হৈছিলে মানে কি কাৰণত সৃষ্টি হ'ল? এই সৃষ্টি হোৱাৰ কাৰণ দাদা এবাৰ মই মানে আপোনালোকৰ নিজৰ মাধ্যমতে দেখিছিলোঁ দাদা ঢলি পৰি গৈছিলে মানে মুৰ্গী বেমাৰ হৈছে বুলি মই পিছত গম পাইছিলোঁ। দাদা ঢলি পৰি গৈছিলে মুখ হৈ। তেতিয়া মই হঠাৎ নিউজ পাই মই বহুত আৱেগিক হৈ গৈছিলোঁ। মোৰ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ দৰে হৈ গৈছিলে। তেতিয়া মোৰ লগালগ মনলৈ আহিলে অহাৰ লগে লগে মই এই গীতটো মানে সেইদিনাখনে এদিনৰ ভিতৰত মই গীতটো মানে কথা সুৰ কৰিছোঁ আৰু মই সংকল্প ল'লোঁ যে মই ছুটি ল'ম এতিয়া আৰু ছুটি লৈ দাদাৰ ওচৰত মই গানটো কৰিবলৈ যাম আৰু তেনেকৈ সৃষ্টি হৈছিলে। গতিকে আৰু কি গীত তুমি লিখা? জোনাকী ৰাতি আপোনালোকে শুনিছে চাগে। তুমি আহিবা জোনাকী ৰাতি মই থাকি আগচোতালত শেৱালি জোপাৰ তলত আৰু বহুত জানমণি পৰা ধৰি বহুত গান আছে। আপোনাৰ যিহেতু RF নামটো এই নামটো জুবিন গাৰ্গে দিয়া বুলি হয় জুবিন গাৰ্গে কেনেধৰণে আপোনাৰ RF হ'ল দিয়া? এইটো মই যেতিয়া দাদাই মোৰ নিজৰ ভৰিৰ ওপৰত থিয় হৈ কিনে হ'বৰ কাৰণে মোক কথাটো বুজাই দিছিলে যে প্ৰথমতে নিজেই সবল হ'বা তাৰপিছত দেশখনক সবল কৰিব পাৰিবা। তেতিয়া মই সেই কথাটো অনুভৱ কৰি কিনে যেতিয়া মই ছাকচেছ হৈছিলোঁ সংস্থাপনটো পালোঁ ডিফেন্সত চাকৰি পালোঁ তেতিয়া মই দাদাৰ ওচৰত গৈছিলোঁ আৰু দাদাই মোক তেতিয়া সুধিছিলে তই এতিয়া কি কৰিছ? তেতিয়া মই দাদাক ক'লোঁ যে মই দাদা সংস্থাপন পালোঁ। কিহত পালোঁ? বোলে ডিফেন্সত। তেতিয়া দাদাই ডিফেন্স ক'লে খুব ভাল পায়। দাদাই হাতত ধৰি লগৰ কেইজনক জয়ন্ত দাহঁতৰ ওচৰত লৈ গৈছে যে এই চাহ এয়া নাম আকাশ এই আজি ৰিয়েল ফাইটাৰ আকাশ হৈ আমাৰ ওচৰত আহিছে চাহ এনেকুৱা হ'ব লাগে মানে। গতিকে আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত গানটোৱে হৈছে মই নথকাৰ অনুভৱ। হয় এই গানটো আপুনি স্ৰষ্টা গতিকে আপোনাৰ মুখেৰে এই গানটো যিটো আপুনি সুৰ কৰিছে আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ চন্দ্ৰ গানৰ সুৰ যি ধন্যবাদ জনাম। এই গানটো লিখা হৈছিলে যে মই নথকাৰ অনুভৱ। আজিৰ তাৰিখত জুবিন গাৰ্গ সঁচাকৈ নাই। এতিয়া অনুভৱটো কেনেকুৱা? এতিয়া অনুভৱ মোৰ তেতিয়াই অনুভৱ হৈছিলে কিন্তু সকলো অনুৰাগী আৰু অসমৰ ৰাইজে নহয় দেশ বিদেশে আজি তেওঁক বুজি পাইছে, তেওঁক ভগৱানৰ আখ্যা দিছে কিন্তু মই তেতিয়াই বুজি পাইছোঁ। ইয়াৰ পিছত নতুন সৃষ্টি কিবা নতুন সৃষ্টি আজি আহি আছে। আজি অলৰেডি আমি শ্ৰদ্ধাঞ্জলি গীত মোৰ আহি আছে জুবিন দা তুমি অমৰ হোৱা। মই লাষ্ট লাইনকেইটা অলপ গুণগুণাই দিম নেকি? লাষ্টকেইটা গাই দিছোঁ হ'ব দেই। অ' নিশা ৰাতি হাৰে আছোঁ আজি অনুভৱ তুমি নাই মোৰ একো নাই জয় জুবিন দাৰ ধ্বনি অমৰ হোৱা তুমি সুকে খুন্দিছে বুকু আজি মন নাই মন নাই মন নাই আৰু জীয়াই থকা হেঁপাহ ক'তো দেখা নাই।
ধন্যবাদ। ধন্যবাদ জনাম। মই আৰু এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে RF আচলতে মই নথকাৰ অনুভৱ আচলতে কেনেকুৱা হ'ব পাৰে এজন অনুৰাগীয়েহে আচলতে উপলব্ধি কৰিব পাৰে।